My name is Ambish Kumar Bobujari. মই দীপাঞ্চী হাজাৰিকা We are students of class 10 from Carmel School, Jorhat. So today we have secured the third position in Gaurav Gogoi Memorial All Assam Inter-School Quiz Competition. And the quiz was really delightful. First from zero, we have succeeded at achieving the third position. And I really hope that the organization is going to organize several quizzes in the near future. Yeah, ভাল লাগিছে You are proud of your success? Yes, of course. Yeah. গৌৰৱ গগৈ সৌৰণী আন্তঃবিদ্যালয় সদৌ অসম ভিত্তিত যিখন কুইজ প্ৰতিযোগিতা সেইখন খুব সুন্দৰভাৱে সমাপ্ত হৈছে। এই প্ৰতিযোগিতাত তিনিজন বিশিষ্ট ব্যক্তিৰ সোঁৱৰণত তিনিটা চলন্ত ট্ৰফি আৰু নগদ ধন আমি আগবঢ়ালোঁ। প্ৰথম শ্ৰেষ্ঠ দলক আমি নগদ 12,000ৰ লগতে এটা চলন্ত ট্ৰফি আগবঢ়ালোঁ। এই পুৰস্কাৰটো আমি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ডক্টৰ সূৰ্য কুমাৰ বৰুৱা ছাৰৰ সোঁৱৰণত আমি এই বঁটাটো আগবঢ়াইছিলোঁ। ডক্টৰ সূৰ্য কুমাৰ বৰুৱা ছাৰ আছিলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এজন ৰসায়ন বিজ্ঞান বিভাগৰ এজন অন্যতম মহিৰুহ। তেওঁৰ এই আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগটো সৰ্বাংগ সুন্দৰভাৱে গঢ়ি তোলাত ছাৰৰ অতুলনীয় ভূমিকা আছে। এনে এজন মহান ব্যক্তিৰ সোঁৱৰণত আমি প্ৰথম পুৰস্কাৰটো দিবলৈ পাই আমি অতি সন্তোষিত। দ্বিতীয় পুৰস্কাৰটো আগবঢ়াইছে আমাৰ PNGB শহীদৰ সাধাৰণ সম্পাদক পলাশ সন্দিকৈ সুযোগ্যা মাতৃ লক্ষী সন্দিকৈৰ সোঁৱৰণত আৰু তৃতীয় পুৰস্কাৰটো আগবঢ়াইছে আমাৰ PNGB শহীদৰ এজন সদস্য ONGCৰ এজন বিষয়া সাৰংগ ফুকনৰ প্ৰয়াত পিতৃ কুমকান্ত ফুকনৰ সোঁৱৰণত। গতিকে এই তিনিওটা বঁটা আমি প্ৰতিযোগীসকলক আগবঢ়ালোঁ। এই ট্ৰফিকেইটা আমাৰ চলন্ত ট্ৰফি হ'ব আৰু আমি নগদ ধন প্ৰথম পুৰস্কাৰ হিচাপে 12,000, দ্বিতীয় পুৰস্কাৰ হিচাপে 9,000 টকা আৰু তৃতীয় পুৰস্কাৰ হিচাপে আমি 6,000 টকা আগবঢ়ালোঁ। আৰু আমাৰ ফাইনেল ৰাউণ্ডলৈ যিকেইটা টীম চিলেক্ট হৈছিলে সেই দলকেইটাকো আমি চতুৰ্থ, পঞ্চম আৰু ষষ্ঠ স্থান হিচাপে তেওঁলোকক আমি নগদ 1,000 টকাকৈ আগবঢ়ালোঁ। আৰু এই প্ৰতিযোগিতাখনৰ এটা বিশেষ আকৰ্ষণ আছিলে, আমি যিহেতু যোৰহাট প্লেনেটেৰিয়ামত এই যোৰহাট তাৰকাগৃহত আমি এই কুইজ প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিছিলোঁ। এই তাৰকাগৃহৰ এজন অন্যতম নিৰ্মাতা আছিলে এই তাৰকাগৃহৰ কিউৰেটৰ অৰ্থাৎ তত্ত্বাৱধায়ক ডক্টৰ প্ৰণৱজ্যোতি চেতিয়া। তেখেত যোৱা বছৰ আমাৰ মাজৰ পৰা হেৰাই গ'ল। তেখেতৰ অকাল মৃত্যুত আমি সঁচাকৈয়ে বহুত দুখী। আৰু তেখেতৰ সোঁৱৰণত আমি আজি কুইজ প্ৰতিযোগিতাখনৰ যি শ্ৰেষ্ঠ দৰ্শকৰ বঁটা আমি ডক্টৰ প্ৰণৱজ্যোতি চেতিয়াৰ সোঁৱৰণত সেই বঁটাটো আমি আগবঢ়াবলৈ পাই অতি সন্তোষিত হৈছোঁ। ধন্যবাদ। আজি এই জ্ঞান অন্বেষণ এক প্ৰথম অনুষ্ঠানৰ এই গৌৰৱ গগৈ মেমৰিয়েল সদৌ অসম কুইজ প্ৰতিযোগিতাৰ প্ৰতি আমাৰ অনুভৱ আজি যথেষ্ট ভাল হৈছে। আজি কুইজৰ যিটো ষ্টেণ্ডাৰ্ড হৈছে সেইটো যথেষ্ট হাই লেভেলৰ হৈছে। কুৱেশ্যনৰ কনচিষ্টেঞ্চি আছে, মানে কুৱেশ্যনবিলাক চবৰ কাৰণে বেলেঞ্চকৈ আছে। আমি দুয়ো আজি অতি সুখী এই কুইজৰ অংশগ্ৰহণ কৰি পেলাই। আশা কৰিছোঁ যাতে এই সুহিত PNGBiane ইয়াৰ পিছতো এই কুইজ প্ৰত্যেক বছৰে অনুষ্ঠিত কৰি আহে যাতে। ধন্যবাদ। নমস্কাৰ, মোৰ নাম দায়ান মিৰ্চাব শইকীয়া। আজি মোৰ বন্ধু আনিৰ্বাণৰ লগত আমি সুহিত PNGBiane দ্বাৰা অনুষ্ঠিত গৌৰৱ গগৈ মেমৰিয়েল অল আছাম কুইজত প্ৰতিযোগিতা জইন কৰিছিলোঁ। আৰু আজি বৰ সুখী হৈছোঁ আমি এই প্ৰাইজ পাই আৰু বৰ ভাল এটা অভিজ্ঞতা পালোঁ। বহুত অসমৰ বিভিন্ন ঠাইৰ পৰা আহিছিলে, তেওঁলোকৰ আমি লগো পালোঁ, নতুন বহুত কথাও শিকিব পালোঁ। সেয়াই খুব এক ভাল সুযোগ পাইছোঁ আৰু যাতে প্ৰতি বছৰে এইটো পাতে সেয়াই আমাৰ আশা। আৰু সাফল্য তেওঁলোক সুখী নে? বহুত সুখী আমি। ধন্যবাদ। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ঐতিহ্যমণ্ডিত ছাত্ৰ নিবাস পদ্মনাথ গোহাঁই বৰুৱা ছাত্ৰ নিবাসৰ প্ৰাক্তন আৱাসীসকলৰ দ্বাৰা গঠিত এটা বেচৰকাৰী সংস্থা সুহিদ PNGBiane। এই সুহিদ PNGBiane আৰু যোৰহাটৰ এটা উচ্চমানৰ কোচিং চেণ্টাৰ আৰ্যভট্ট ক্লাছেছ
নৱালী যোৰহাট তোৰ সহযোগত এখন আজি অসম ভিত্তিক সদৌ অসম ভিত্তিত এখন কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায় 25টা দলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলে আৰু ইয়াৰ পৰা ফাইনেল ৰাউণ্ডলৈ 6টা টিম আমি সিলেক্ট কৰিছিলোঁ আৰু খুব সুন্দৰভাৱে কুইজ প্ৰতিযোগিতাখন অনুষ্ঠিত হৈ যায় ইয়াত কুইজ মাষ্টাৰ আছিলে চিৰঞ্জিত দত্ত এই কুইজ প্ৰতিযোগিতাৰ মুখ্য অতিথি হিচাপে বঁটা বিতৰণী সভাত অংশগ্ৰহণ কৰে ইণ্ডিয়ান ইনষ্টিটিউট অফ ছায়েন্স বাংগালোৰৰ মুখ্য বিজ্ঞানী তথা এছ'চিয়েট প্ৰফেচৰ ডক্টৰ দিগ্বিজয় নীলিম নাথে আৰু তেখেতে ছাত্ৰ ছাত্ৰীসকলৰ লগত এটা অন্তৰংগ আলাপ ইয়াতে অনুষ্ঠিত কৰে কুইজ প্ৰতিযোগিতাৰ পিছতেই আৰু এই প্ৰতিযোগিতাত এজন বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে যোৰহাটৰ বিশিষ্ট চিকিৎসক ডক্টৰ মানস শইকীয়াই গতিকে আমি খুব সুন্দৰভাৱে প্ৰতিযোগিতাখন সফলভাৱে সমাপ্তি হৈছে আমি অতি সুখী আৰু সাংবাদিক বন্ধুসকল আপোনালোকে আহি আজি ইয়াত যিখিনি আমাক সহায় সহযোগিতা আগবঢ়ালে তাৰ বাবে আপোনালোকক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ